Hello guys, so welcome back to my channel A Tech Services by Ajay Mojoy Saha. আপোনালোকলৈ আজি লৈ আহিছো Protonicsৰ তৰফৰ পৰা এটি earbud ষ্টৰ নাম হৈছে Twins S11 তো ইয়াৰ ইয়াৰ গুণ আছে কি কাৰণত আপোনালোকে এইটো ক্ৰয় কৰিব এটোৰ বিষয়ে মই কিছু জনাই দিব বিচাৰিছো তো ফাৰ্স্ট কথা এই প্ৰডাক্টটো হ'ল Protonicsৰ তৰফৰ পৰা আহিছে ইয়াৰ 1 year ব্র্যান্ড গ্যারান্টি আছে আৰু লগতে আমি মানে ব্র্যান্ড ওয়ারেন্টিৰ ভিতৰতে প্ৰথম ক্ৰয় কৰাৰ 3 মাহলৈকে আমি অন শপ ৰিপ্লেসমেন্ট দি দিও মানে সেলার ৰিপ্লেসমেন্ট আছে প্লাস ইয়াতে কি হেৰি আছে স্পেসিফিকেশন আছে সেইখিনি মই জনাই দিব বিচাৰিছো আপোনালোকে ইয়াতে চাব পাৰে কিন্তু ইয়াতে চাউতে অলপ অসুবিধা হয় কাৰণে মই কম্পিউটাৰত ওলাই লিছো কম্পিউটাৰৰ পৰা মই চাই কৈ আছো সো ইয়াত আছে ট্ৰু ওয়্যাৰলেস স্টেৰিও TWS earbuds earbuds to stereo earbuds hoy form factor in ear colors available black and white materials high quality plastic with a matte finish with lighting with design and comfort driver size 8mm dynamic drivers frequency response 20 Hz to 20 kHz then 16 ohms balanced sound in with good bass and clear mids and highs. Then Bluetooth version 5.0, Bluetooth range up to 10 meters 33 feet hoy pairing automatic pairing when taken out of the case. Battery life 4 hours on a single charge. এবাৰ চাৰ্জ দিলে 4 ঘণ্টা লৈ ই কেচিংত মানে এবাৰ চাৰ্জ দিলে 4 ঘণ্টা লৈ ই বেকআপ দিয়ে case charging case battery life additional to 12 hours with the charging case মানে 12 ঘণ্টাৰ ইয়াৰ কেচিংত চাৰ্জ থাকে তো টোটাল ব্যাটারি লাইফ হল আপ টু 16 hours কম্বাইন ইয়াতে কিন্তু 30 hours লেখা আছে কিন্তু 30 hours ই টুলি নিদিয়ে 16 hours দিয়ে মানে অন এভার ফুল ইউজেস কৰিলে আৰু যদি আপোনালোকে মানে অলপ সময় ইউজ কৰি ফলে থৈ দিয়ে দেন 30 hours কমপ্লিট কৰিব চাৰ্জিং টাইম এপ্ৰক্স 1.5 ঘণ্টা সময় লাগে ইয়াৰবাডছ 2 hours অফ কেস আৰু কেসটো চাৰ্জ হওঁতে 2 ঘণ্টা সময় লাগে চাৰ্জিং পোর্ট টাইপ সি যেটো এটা ভাল খবৰ মানে টাইপ সি হলে আমাৰ সুবিধা হয় এতিয়া সব ফোন বিলাকৰ টাইপ সি আহি আছে গতিকে টাইপ সি হলে আমাৰো সুবিধা হয় এন্ড পিছলৈ মানে চাৰ্জ কৰিবলৈ অসুবিধা নহয় যদি টাইপ সি হয় মোবাইল চাৰ্জাৰে দিও আমি চাৰ্জ কৰিব পাৰো দেন টাচ কন্ট্ৰোল আছে মিউজিক প্লেবেক কলস এন্ড ভয়েস অ্যাসিস্ট্যান্ট অ্যাক্টিভেশনও আছে voice assistant support আছে compatible with Google Assistant with Siri and Siri water resistant IPX4 rating আছে splash and sweat resistant microphones built-in microphones আছে for hands-free calls and voice commands in the box তো বক্সটোৰ ভিতৰত কি আছে আমি জানিবলৈ চেষ্টা কৰো আহক ইয়াৰ ভিতৰত আছে earbuds দুটা then চার্জিং কেস টু আছে টাইপ সি কেবল আছে ইউজার ম্যানুয়াল আছে এক্সট্রা পেয়ার অফ টিপস স্মল মিডিয়াম এন্ড লার্জ মানে বাডস বিলাক যে আছে সেবিলাক স্মল মিডিয়াম লার্জ তিনটা সাইজতে अवेलेबल আছে যাক যেটো লাগে যেটো কমফৰ্টেবল লাগে সেইটো ইউজ কৰিব পাৰে 1 ইয়াৰ ম্যানুফ্যাকচাৰৰ ওয়ারেন্টি আছে যেটো মই আগতেই কলো তো এইখিনি হল ইয়াৰ স্পেসিফিকেশন তো ইয়াতে কি খাসিয়ত আছে কি মানে খাস মই আপোনাক এইটো কিহৰ কাৰণে ক্ৰয় কৰিব দিম মানে কি কাৰণত ইয়াক কিনিব পাৰি এটা কেইটামান পইণ্ট কৈ দিছো মই ইউৰ পারফেক্ট কম্পেনিয়ন ফৰ এন ইমাৰ্সিভ অডিও এক্সপেৰিয়েন্স বহুত ভাল পাব মানে মিড হাই আৰু যেতিয়া হেৰিটো লো তিনটা যেতিয়া ব্যালেন্স থাকিব তেতিয়া সাউন্ড কোৱালিটিটো এনেও এটা বহুত এনহেন্স হৈ যায় আৰু ক্লিয়াৰিটিটো বহুত ভাল হয় গান শুনিবলৈ ভাল লাগে তাৰ ধৰক প্ৰতিটো ইনস্ট্ৰুমেন্টৰ যেটো নিজস্ব সাউন্ড আছে সেই সাউন্ড বিলাক ক্লিয়াৰলি শুনা পোৱা যায়
কম দামী হেডফোনবিলাকত কি হয় যে মানে এইবিলাক বেলেঞ্চ নাথাকে, চব একেলগে চাউণ্ডটো একেলগে এটা সময়তে এটেক কৰে, যিহেতু এটা চাউণ্ডতে এটেক কৰে, গতিকে সেইটো কোনটো কি বাজি আছে যোনে মানে সংগীতৰ লগত জড়িত সিহঁতে বুজি পাব, সেইটো ক্লিয়াৰিটিটো প্ৰয়োজন হয়। আৰু এনেই যদি আপুনি ইউজ কৰি আছে তেনেহ'লে বাৰু ঠিক আছে, একো প্ৰব্লেম নহয়। দেন ডিজাইনটো, ইয়াৰ ডিজাইনটো বহুতেই ইউনিক আছে। ইউনিক আছে কিহৰ কাৰণে, ইয়াতে এটা ছাইডৰ পিনে লাইটিং ব্যৱস্থা আছে। আপুনি কেচিংটোত যেতিয়াই খুলি দিব আৰু কেচিঙৰ ঢাকনিখন ট্ৰান্সপাৰেণ্ট হয়, খুলি দিয়াৰ লগে লগে মানে ধুনীয়া এটা এনিমেশ্যন, ইয়াতে লাইটিঙৰ এনিমেশ্যন দেখা পোৱা যায়, যিটো মোৰো খুব ভাল লাগিছে। তাৰপিছত এটাটো কৈয়ে দিলোঁ যে ইয়াৰ কাণৰ চাইজৰ লগত বেলেগ বেলেগ এয়াৰবাড টিপছ আছে। তাৰপিছত টাইপ চি চাৰ্জিং কেবল আছে। তাৰপিছত আণ্ডাৰ ৰানিং ৱাটাৰ আছে, মানে যদি ৰানিং ৱাটাৰত কেতিয়াবা ধৰক মুখ ধুওঁতে যদি পানী চিটিকা পৰে তেতিয়াহ'লেও ইয়াৰ একো প্ৰব্লেম নহয় বুলি কোম্পানীয়ে কয়। আমি এতিয়ালৈকে ইয়াক টেষ্ট কৰা নাই, টেষ্ট কৰাৰ পিছত ভালকৈ আপোনালোকক জনাব পাৰিম। তাৰপিছত যেতিয়া আপুনি ঢাকনিখন মাৰি দিব তেতিয়াও এটা ধুনীয়া এনিমেশ্যন দেখা পাব, সেইটোও ভাল লাগে। আৰু ইয়াক কানেক্ট এবাৰেই কৰিব লাগে, নেক্সট টাইমৰ পৰা ই অট'মেটিক কানেক্ট হৈ যায় মোবাইলৰ লগত, কোনো সমস্যা নকৰে। মানে একবাৰ ব্লুটুথ কানেকশ্যন দিয়াৰ পিছত আপুনি যেতিয়াই মোবাইলটো অন কৰিব বা হেৰিটো ইয়াৰে ঢাকনিখন খুলি দিব, লগে লগে মোবাইলৰ লগত অট'মেটিক পেয়াৰ হৈ যায়। সেইটো এটা খুব ভাল ফিচাৰ্ছ। আজিকালি গোটেইবিলাকতে আহে বাৰু, তথাপিতো ইয়াৰ যিটো মানে হেৰি আছে, খাচিয়ত আছে, সেইটো জনাই দিছোঁ। কেতিয়াবা প্ৰব্লেম হয়। তো এইখিনি আছিল, ধন্যবাদ।